হাই ফ্ৰেণ্ডছ, আমি জিয়া ব্লগৰ নতুন ভিডিঅ' আপোনালোকক স্বাগতম। আজি আমি যাম গুৱাহাটীত। গাড়ী আহি ৰেডি হৈ আছে, এতিয়া যোৱাৰে কথা। কোন টাটা বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি? আজি অলপ কুঁৱলীটো আছে, সেইকেইদিন বতৰটো অলপ ঠাণ্ডা, সেইকাৰণে কুঁৱলীটো অলপ ৰাতিপুৱাৰ ভাগত অলপ দিছে বাৰু। কোনো কথা নাই। আজি এতিয়া আমি গুৱাহাটীত যাই আছোঁ, মেডিকেলক লৈকিন, গুৱাহাটী GMC মেডিকেলক লৈকিন সৰু দেউতাৰ লগত। শ্ৰী কালী মন্দিৰ চৰাবাৰী। এতিয়া আমি আহি পালোঁ আমিনগাঁও চেক গেট। তাৰমানে দলং পাৰ নহওঁতে আমি ইয়াতে একবাৰ ৰখোৱে। ইয়াতে তাৰমানে যি কাম কৰিব লগা আছে আমি কামখিনি কৰি যাওঁ। কি কাম কৰোঁ আপোনালোক বুজি পাইছে। আমি আহি পালোঁ এতিয়া GMC তাৰমানে দেউতাক দেখাবৰ কাৰণে আজি লৈ আহিছোঁ। আৰু GMC তাৰমানে এইটো হ'ল কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্ট, কাৰ্ডিঅ'লজিত দেখাব আহিছোঁ। তাৰমানে দেউতাৰ অলপমান হাৰ্টৰ প্ৰব্লেম থকা বুলি কৈছে সিদিনা নলবাৰীত, সেইকাৰণে আহিছোঁ। এতিয়া আমাৰ সকলো কামখিনি হৈ গ'ল, এতিয়া ঘৰত যাম। চন্দনে ঔষধখিনি ল'ব গৈছে ফাৰ্মাচীত। ঘৰৰ পৰা আহোঁতে একো খাই অহা নাই, গতিকে ভোকো লাগছে। এবাৰ ওলাই যাওঁ, ওলাই যাই পেলাই ক'ৰবাত কিবা খাই লওঁ। বাকী যিখিনি কাম আছিল কামখিনি দুটা কামৰ কাৰণে আহিছিলোঁ, এটা কাম হ'ল বাৰু, এটা কাম নহ'ল। তাৰমানে এটা মঙলবাৰ আৰু শুক্ৰবাৰে খোলা থাকে, তিনিদিন কমবাক নাই বাৰু। গতিকে এতিয়া আমি মেডিকেলৰ পৰা ওলালোঁ, কিন্তু আমি এতিয়া যাম বৰ্তমান বেলতলাৰ ভেটাপাৰাত কেতিয়া আছে আপোনালোকক জনাই আছোঁ। এই ঘৰটো দেখিছেনে? এই ঘৰটোত আমি আহিছোঁ। এইটো ঘৰ আছে আপোনাৰ বেলতলা তিনিআলিৰ কাষতে। আমি ইয়াত আহিছোঁ আপোনাৰ ধূপকাঠি নিব। এইটো এটা হ'ল ধূপকাঠি তাৰমানে ফেক্টৰী, সৰু ফেক্টৰী এটা। আমি ইয়াৰ পৰা ধূপকাঠি নিওঁ, ব'লক আমি ভিতৰত যাই আপোনালোক দেখাই আছোঁ। চাওক, ধূপকাঠিবোৰ বনাই পূৰা ৰেডি কৰা আছে। আপোনালোক যিমান লাগে সিমান ধূপকাঠি ইয়াৰ পৰা নিব পাৰিব। ধূপকাঠি নহয় আৰু ধূপকাঠিত ব্যৱহাৰ হোৱা গোটেইখিনি বস্তু ইয়াত পাব। আমি মাজে মাজে আহিলে ইয়াৰ পৰা লৈ যাওঁ ধূপকাঠি, আমাক লগাখিনি যিখিনি লাগে, আৰু আপোনালোকেও ইয়াৰ পৰা ল'ব পাৰিব। ইয়াৰ এড্ৰেছটো মই আপোনালোকক কৈ আছোঁ অলপ পিছত। এইটো এড্ৰেছ হাউচ নম্বৰ 12, ৰাধাচূড়া পথ, ভেটাপাৰা চাৰিআলি, নিয়াৰ শিৱ মন্দিৰ, অভিলাষ ট্ৰেডিং। চন্দন শৰ্মা তেখেতৰ নাম, মালিকৰ নাম চাগে। এইটো এড্ৰেছত আহিব পাৰিব, লগতে ফোন নম্বৰো আছে, ফোন কৰি আহিব পাৰিব। এই চাওক হ'ল, চাওক দেখি দি এইখিনি ল'লোঁ আমি। এতিয়া আমি চব কাম হৈ গ'ল। গুৱাহাটীৰ পৰা ওলাই পেলাই তাৰমানে ব্ৰিজ পাৰ হৈ পেলাই কিবা খাম, ভাতে খাম, ভোক লাগি আছে। এই বস্তু চন্দন আছে, দেউতা আৰু আজি আমাৰ লগত আছে জগাদীশ। গতিকে আমি ওলাই লওঁ, গুৱাহাটীৰ পৰা ওলাই পেলাই আমি ক'ৰবাত কিবা খাই ল'ম। আৰু মোৰ ভাগাত ধৰিছে সেইকাৰণে চিটটো অলপ ভাল হৈ লৈছোঁ, ভালে পৰা আৰাম কৰি আছোঁ। চন্দন ল'ব পৰা নাই হ'লে, কি অলপ কষ্ট হৈছে তাৰ। আমি আহি এতিয়া বৰ্তমান পালোঁ তেতেলীয়া। এইখন হ'ল ৰেডিচন ব্লু, এইখনেই ৰেডিচন ব্লু হোটেল। এইখন ইয়াতে আছে আপোনাৰ ইতিহাস ৰেষ্টুৰেণ্ট। লগতে আহি পালোঁ আমি জিলিকি, যে আমি ইয়াতে খাম। গাড়ীখন পাৰ্কিং কৰিলোঁ ইয়াতে ৰাস ভিতৰত। তাৰ ভোক লাগছে, বহুত দেৰি হ'ল। তাৰমানে পুৱাৰ পৰা একো খোৱাও নাই, একাপ চাহ খাইছোঁ মাত্ৰ। এতিয়া অৰ্ডাৰটো দিছোঁ, অৰ্ডাৰটো আহি পেলাই খাই লওঁ। আহি গ'ল আমাৰ ভাত, চাই লওক হাতত থালিখন, চাই লওক কিমান আছে। হোটেলখনৰ ভিতৰৰ এখন ৱালত এনেদৰে আমাৰ অসমৰ তিনিজন বিখ্যাত গায়কৰ ছবি অংকন কৰি থৈ দিছে, ভাল লাগছে।
আমি আহি পালে পাই গেলো আমি বিজেলি চক, এতিয়া ৰাইট চাইডে সোমাই যাম। আন্ধাৰ হ'লে মোটামুটি দেউতাক থৈ আহি পেলাই ঘৰ পালোঁ। ঘৰ আহি পালে পুৰা গধূলি হ'ল, লাইট জ্বলাব লগা হ'লে। গতিকে ভিডিঅ'টো আজি এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব, আৰু আমাৰ চেনেলত কোনোবা যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি থ'ব। ধন্যবাদ।